Hello everyone, পুনৰ এবাৰ welcome to the study. বন্ধুসকল এই ভিডিওটো হৈছে বৈদেশিক বাণিজ্যযুক্ত সমষ্টিবাদী অৰ্থনীতিৰ প্ৰশ্ন উত্তৰৰ দ্বিতীয় ভাগ। যদি আপোনালোকে এই লেসনটোৰ প্ৰথম ভাগ বিচাৰে অথবা অৰ্থবিজ্ঞান আৰু ইংৰাজী বিষয়ৰ অন্যান্য ভিডিও বিচাৰে তেন্তে লিংকসমূহ ডেসক্ৰিপচন কমেন্ট আই বুটাম তথা এই ভিডিওৰ শেষত দিয়া আছে। প্ৰয়োজন অনুসৰি ভিডিওসমূহ আপোনালোকে চাই ল'ব। Friends, যদি আপোনালোক এডুষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা এতিয়ালৈকে এডুষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন। সো সেকেন্ড পাৰ্টৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাৰ পাৰ্থক্য দেখুৱা। এইটো হৈছে কোৱেশ্চন আৰু ইয়াৰ এনসাৰটো দিয়া হৈছে ইয়াত। প্ৰথমটো হৈছে ইয়াত ধুনিয়াকৈ ওপৰ লিখি ল'ব যে স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। এনেকৈ ওপৰত এটা লাইন লিখি ল'ব। তাৰ পিছত এক নম্বৰ পাৰ্থক্যটো আমি আলোচনা কৰিম এতিয়া। এক নম্বৰ পাৰ্থক্যত লিখা হৈছে স্থিৰ বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ সোণ বা অন্য দেশৰ মুদ্ৰাৰ মানত চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা হয়। অৰ্থাৎ স্থিৰ বিনিময় হাৰ ব্যৱস্থা হৈছে এনে এটা বিনিময় ব্যৱস্থা বা আন্তৰ্জাতিক বিনিময় ব্যৱস্থা যিটো আন্তৰ্জাতিক বিনিময় ব্যৱস্থাত কি কৰে দেশ এখনৰ চৰকাৰে অন্য দেশৰ মুদ্ৰাৰ লগত বা সোণৰ মূল্যৰ লগত নিজৰ দেশৰ মুদ্ৰা বা নিজৰ দেশৰ যিটো বিনিময় হাৰ আছে সেই বিনিময় হাৰটো দেশৰ চৰকাৰে নিৰ্ধাৰণ কৰে। যেনে আমাৰ ভাৰতবৰ্ষত কি কৰা হয়, আমাৰ ভাৰতবৰ্ষৰ ডলাৰৰ মানত মুদ্ৰাৰ যিটো বিনিময় হাৰ আছে সেইটো নিৰ্ধাৰণ কৰা হয়। আনহাতে পৰিৱৰ্তনশীল বিনিময় হাৰ কি হৈছে, এতিয়া পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কি হয়, ইয়াত থাকিব বিনিময়ৰ চাহিদা আৰু বিনিময়ৰ যোগান, যিটো মুদ্ৰাৰ বিনিময়যোগ্য মুদ্ৰা যি আছে সেইটোৰ যোগান আৰু চাহিদাৰ মুক্ত বিচৰণৰ দ্বাৰা বিনিময় নিৰ্ধাৰণ কৰা হয়। অৰ্থাৎ ইয়াত বিনিময় হাৰটো নিৰ্ধাৰণ কৰা হয় বজাৰ ব্যৱস্থাত বিনিময়ৰ যিখিনি মাধ্যম আছে, আন্তৰ্জাতিক বজাৰত বিনিময়ৰ মাধ্যম অৰ্থাৎ ডলাৰ হ'ব পাৰে, সোণৰূপ হ'ব পাৰে, সেইবিলাকৰ চাহিদা আৰু যোগানৰ দ্বাৰা অৰ্থাৎ চাহিদা আৰু যোগান যিটো বিন্দুত সমান হয় সেই বিন্দুতে কি কৰা হয় পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰা হয় বা বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয়। সো আশা ৰাখিছোঁ সকলোৱে এইটো বুজি পাইছে। ফাৰ্স্ট ডিফাৰেন্সটো প্ৰথমে মনত ৰাখিব লাগিব যে স্থিৰ বুলি ক'লে চৰকাৰে স্থিৰ কৰি দিব বিনিময় ব্যৱস্থাটো আৰু পৰিৱৰ্তনশীল বুলি ক'লে ইয়াত ব্যৱস্থাটো পৰিৱৰ্তন হ'ব। অৰ্থাৎ কি হ'ব, বজাৰত যেতিয়া চাহিদা পৰিৱৰ্তন হ'ব তেতিয়া পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব বা যোগানৰ পৰিৱৰ্তন হ'লে পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব। তাৰপিছত আহিছোঁ দ্বিতীয়টো পাৰ্থক্যলৈ। দ্বিতীয়টো পাৰ্থক্যত আছে কি স্থিৰ বিনিময় হাৰ ব্যৱস্থাত কেন্দ্ৰীয় বেংকে নিৰ্দিষ্ট দৰত প্ৰচলিত মুদ্ৰা ক্ৰয় বিক্ৰয়ৰ বাবে সাজু থাকে। ইয়াত বিক্ৰিয়া লিখা হৈছে, বিক্ৰিয়া নহয়, এইটো বিক্ৰয় হ'ব লাগে বা বিক্ৰয় নহয় বিক্ৰী লিখিব লাগিব একচুৱেলি, ক্ৰয় বা বিক্ৰীৰ বাবে সাজু থাকে। অৰ্থাৎ স্থিৰ বিনিময় হাৰ ব্যৱস্থাত এখন দেশৰ যি কেন্দ্ৰীয় বেংক আছে, যেনে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। সো সেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰিব, প্ৰচলিত মুদ্ৰা যিখিনি আছে সেইখিনি ক্ৰয় কৰিব পাৰে বা বিক্ৰী কৰিব পাৰে। তাৰ কাৰণে ৰেছপন্সিবিলিটি কাৰ আছে, ৰেছপন্সিবিলিটি হৈছে কেন্দ্ৰীয় বেংকৰ অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত। সো কিন্তু পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কেন্দ্ৰীয় বেংকৰ কোনো হস্তক্ষেপ নাথাকে। অৰ্থাৎ পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কেন্দ্ৰীয় বেংকৰ হস্তক্ষেপ নাথাকে, ই সম্পূৰ্ণৰূপে মুক্ত আৰু ই কি কৰা হয় বজাৰ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। তেতিয়া আমি ইয়াতে আৰু এটা কথা উল্লেখ কৰিব পাৰোঁ যে স্থিৰ বিনিময় হাৰ ব্যৱস্থা কেন্দ্ৰীয় বেংকৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থা বজাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। বজাৰ ব্যৱস্থাৰ যিবিলাক শক্তি আছে সেই শক্তি অৰ্থাৎ বজাৰ ব্যৱস্থাৰ শক্তি বুলি ক'লে আমি কি বুজি পাওঁ, বজাৰ ব্যৱস্থাৰ শক্তি হৈছে যোগান আৰু চাহিদা, তাৰ ওপৰত পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হয়। সো আশা ৰাখিছোঁ এইটো বুজি পাইছে সকলোৱে। আহিছোঁ ৩ নম্বৰ পাৰ্থক্যলৈ। এতিয়া ৩ নম্বৰ পাৰ্থক্যত কি কোৱা আছে, ৩ নম্বৰ পাৰ্থক্যটো হৈছে স্থিৰ বিনিময় হাৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে, আনহাতে পৰিৱৰ্তনশীল বিনিময় হাৰৰ সকলো পৰিৱৰ্তন হ'ব পাৰে। অৰ্থাৎ স্থিৰ বিনিময় হাৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে, অৰ্থাৎ পৰিৱৰ্তন হ'বনে নহয় সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত, এখন দেশৰ চৰকাৰৰ ওপৰত। আনহাতে পৰিৱৰ্তনশীল বিনিময় হাৰ সকলো পৰিৱৰ্তন হ'ব, অৰ্থাৎ
পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত যোগান পৰিৱৰ্তন হোৱাৰ লগে লগে চাহিদাৰো পৰিৱৰ্তন হ'ব ঠিক একেদৰে তাত বিনিময়ৰ হাৰৰ পৰিৱৰ্তন হ'ব সকলো ধৰণে পৰিৱৰ্তন হ'ব পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কিন্তু স্থিৰ বিনিময় হাৰ ব্যৱস্থা সামান্য পৰিৱৰ্তনহে হ'ব পাৰে অৰ্থাৎ চৰকাৰে বিচাৰিলে পৰিৱৰ্তন হ'ব পাৰে গতিকে এই তিনটা লিখিলে যথেষ্ট হ'ব আৰু কোৱেশ্চনটো 2006 ৰ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামত আহিছিলে সো এতিয়া অহা চান্স আছে গতিকে মই কোৱেশ্চনটো ইয়াত উল্লেখ কৰিলো আৰু অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু আশা ৰাখো আপোনালোকে ভালকে বুজি পাইছে আৰু যদি বুজি পাইছে তেতিয়া আপোনালোকে কোৱেশ্চনটো নিজৰ নোটত উল্লেখ কৰিব আৰু নোট লিখিবৰ কাৰণে আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব আৰু যদি আপোনালোকে ইয়াৰ যিখিনি মই কোৱেশ্চন লৈছো কোৱেশ্চন আনসাৰ যিখিনি লৈছো সেইখিনি যদি আপোনালোকে PDF ৰ লিংক বিচাৰে তেন্তে লিংকটো ডেসক্ৰিপচনত দিয়া আছে সেই ডেসক্ৰিপচনৰ লিংকত গৈ আপোনালোকে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া ধুনিয়াকৈ আপোনালোকে যিমান বিলাক PDF লাগে যিমান বিলাক PDF মই অলৰেডি ইংলিশ সাবজেক্টৰ হক বা ইকোনমিক সাবজেক্টৰ হক আপলোড কৰি থৈছো সেইখিনি আপোনালোকে পাই যাব সো আহিছো নেক্সট কোৱেশ্চনলৈ এটা নেক্সট কোৱেশ্চনত কি কোৱা হৈছে মুদ্ৰাৰ অবমূল্যায়ন আৰু মুদ্ৰাৰ বহিমূল্যায়নৰ হ্ৰাসকৰণৰ মাজত পাৰ্থক্য দেখুৱা সো মুদ্ৰাৰ অবমূল্যায়ন কি আৰু বহিমূল্যায়ন কি হেতু বুজি পাব লাগিব তেতিয়া ইয়াত কৈছে এখন দেশৰ মুদ্ৰাৰ বৈদেশিক মূল্য হ্ৰাস কৰিলে আৰু সেই মূল্যই চৰকাৰী স্বীকৃতি লাভ কৰিলে তাৰ অবমূল্যায়ন বুলি কোৱা হয় অৰ্থাৎ মুদ্ৰাৰ অবমূল্যায়ন মানে হৈছে এখন দেশৰ যি মুদ্ৰাৰ বৈদেশিক মূল্য আছে এখন দেশৰ একচুয়ালি এখন দেশৰ মুদ্ৰা আছে সেই মুদ্ৰাৰ বৈদেশিক মূল্যৰ কথা কোৱা হৈছে যেনে আমাৰ ভাৰতবৰ্ষৰ কি আছে ভাৰতবৰ্ষৰ টকা আছে বা ৰুপিজ আছে সেই ৰুপিজৰ কি আছে বৈদেশিক মূল্য আছে সেই বৈদেশিক মূল্য যদি সৰকাৰীভাৱে যদি হ্ৰাস কৰি দিয়া হয় অৰ্থাৎ দেশৰ কেন্দ্ৰীয় চৰকাৰে যদি টকাৰ বৈদেশিক মূল্য যদি হ্ৰাস কৰি দিয়ে কমাই দিয়ে তাকে টকাৰ অবমূল্যায়ন বুলি কোৱা হয় বা মুদ্ৰাৰ অবমূল্যায়ন বুলি কোৱা হয় মুদ্ৰাৰ অবমূল্যায়ন স্থিৰ বিনিময় হাৰ পদ্ধতিত সংগঠিত হয় এটো ভালকে মনত ৰাখিব লাগিব অবমূল্যায়ন সম্পূৰ্ণৰূপে কিহৰ দ্বাৰা সংগঠিত হয় স্থিৰ বিনিময় হাৰ ইয়াৰ অৰ্থাৎ ই পৰিৱৰ্তনশীল বিনিময় হাৰৰ দ্বাৰা সংগঠিত নহয় অবমূল্যায়নৰ ফলত দেশত ৰপ্তানি পৰিমাণ বৃদ্ধি পায় আৰু আমদানি পৰিমাণ হ্ৰাস হয় সো সেই কাৰণে এখন দেশৰ চৰকাৰে কি কৰিব নিজৰ দেশৰ মুদ্ৰাৰ বৈদেশিক মূল্য হ্ৰাস কৰি দিব অৰ্থাৎ অবমূল্যায়ন কৰিব ডিভ্যালুয়েশন বুলি যাক কোৱা হয় ইংলিছত সো ডিভ্যালুয়েশন কৰি দিয়া হয় তাৰ ফলস্বৰূপে কি হ'ব দেশৰ ৰপ্তানি পৰিমাণ বৃদ্ধি পাব অৰ্থাৎ বৈদেশিক বজাৰত এখন দেশৰ পৰা যিখিনি সামগ্ৰী ৰপ্তানি কৰি দিয়া হয় বা বৈদেশিক বজাৰত বিক্ৰী কৰা হয় সেই সামগ্ৰীৰ মূল্যসমূহ হ্ৰাস পাব আৰু মূল্য হ্ৰাস পোৱাৰ লগে লগে তাৰ চাহিদা বৃদ্ধি পাব ফলত কি হ'ব দেশৰ ৰপ্তানি বৃদ্ধি পায় আনহাতে বৈদেশিক যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীৰ দাম কি হ'ব দেশীয় বজাৰত বৃদ্ধি পাব যাৰ ফলস্বৰূপে আমদানি পৰিমাণো হ্ৰাস হয় হেতু ইয়াত কোৱা হৈছে আনহাতে মুদ্ৰাৰ বহিমূল্য হ্ৰাস হ'লে ইয়াত হল লিখা আছে হলে হ'ব লাগিছে হলে অন্য দেশৰ মুদ্ৰাৰ মানত ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস হোৱা প্ৰক্ৰিয়া অৰ্থাৎ সৰি ইয়াত হল ঠিক আছে ইয়াত কোৱা হৈছে যে মুদ্ৰাৰ যিটো বহিমূল্য হ্ৰাস বুলি কোৱা হৈছে অন্য দেশৰ মুদ্ৰাৰ মানত কোনো এটা দেশৰ মুদ্ৰাৰ মানত ঘৰুৱা মুদ্ৰাৰ যদি মূল্য হ্ৰাস কৰি দিয়া হয় অৰ্থাৎ বৈদেশিক মূল্যৰ কথা কোৱা নাই ইয়াত কোনোবা এটা দেশৰ তুলনাত এখন দেশৰ তুলনাত যদি কি কৰি দিয়া হয় হ্ৰাস কৰি দিয়া হয় তেতিয়া তাক কি বুলি কোৱা হয় বহিমূল্য হ্ৰাসকৰণ বুলি কোৱা হয় এই অৱস্থাটো পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত সংগঠিত হয় ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস হয় ইয়াত কি হয় ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস হ'ব আৰু দেশৰ ৰপ্তানি বৃদ্ধি আৰু আমদানি হ্ৰাস পায় ইয়াতো কি হ'ব ৰপ্তানি বৃদ্ধি আমদানি হ্ৰাস পাব প্ৰায় এটো অবমূল্যায়নৰ নিচিনা কিন্তু অবমূল্যায়নটো হৈছে সম্পূৰ্ণ বৈদেশিক বজাৰ ব্যৱস্থাৰ লগত জড়িত কিন্তু মুদ্ৰাৰ বহিমূল্য হ্ৰাসকৰণ যিটো আছে হেতু কোনোবা এখন দেশৰ তুলনাত হ্ৰাস কৰা হয় ধৰি লৈছো আমাৰ দেশৰ ভাৰতবৰ্ষৰ মুদ্ৰা যি টকা আছে বা যি ৰুপিজ আছে সেই ৰুপিজৰ বহিমূল্য কি কৰি দিয়া হ'ব আমেৰিকান ডলাৰৰ তুলনাত হ্ৰাস কৰি দিয়া হ'ব হেতুকে কি বুলি কব বহিমূল্য হ্ৰাসকৰণ আনহাতে যদি ভাৰতীয় মুদ্ৰাৰ মূল্য সমগ্ৰ বৈদেশিক বজাৰ বুলি ক'লে কেৱল তাত আমেৰিকাই নাথাকিব সম্পূৰ্ণ বিশ্বৰ দেশসমূহ থাকিব যাৰ লগত ভাৰতবৰ্ষৰ আমদানি ৰপ্তানি ব্যৱস্থা সংগঠিত হয় সো তেনে অৱস্থাত কি হ'ব মুদ্ৰাৰ অবমূল্যায়ন হ'ব সো আশা ৰাখিছো সকলোৱে ভালকে বুজি পাইছে আৰু দুটা ইফেক্টটো একে আছে ইফেক্ট মানে কি ইয়াৰ প্ৰভাৱটো একে আছে প্ৰভাৱটো হৈছে কি মুদ্ৰাৰ অবমূল্যায়নৰ ফলত
আৰু লগতে মুদ্ৰাৰ বৰ্হিমূল্য হ্ৰাসকৰণৰ ফলত দুইটা ফলতে কি হ'ব আমদানি হ্ৰাস পাব আৰু ৰপ্তানি বৃদ্ধি পাব দুইটাৰ উদ্দেশ্য একেই আছে জাস্ট পাৰ্থক্যটো কি হৈছে এটা পৰিসৰ বহল অৱমূল্যায়নৰ পৰিসৰটো বহল আৰু বৰ্হিমূল্য হ্ৰাসকৰণৰ যেটো পৰিসৰ হেতু অলপ ঠেক আছে সো আশা ৰাখিছো সকলোৱে বুজি পাইছে ভালদৰে আহিছো নেক্সট কোৱেশ্চনলৈ সো ফ্ৰেন্ডস নেক্সট কোৱেশ্চনটো হৈছে মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতিৰ পাৰ্থক্য বিচাৰ কৰা অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন 2021 চনত হ'ব লগা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰীক্ষাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ সো এইটো কোৱেশ্চন ইগনোৰ কৰি নিদিব সো ইয়াত পাৰ্থক্যৰ কথা কোৱা হৈছে মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতি মুক্ত মানে কি মুকলি অৰ্থাৎ ইয়াত বজাৰ ব্যৱস্থা ইয়াত ভালকে বুজি ল'ব মই কথাকেইটা কৈ দিছো যে বজাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে মুকলি থাকে অৰ্থাৎ ইয়াত পৃথিৱীৰ অন্যান্য দেশ কোনো এখন ঘৰুৱা অৰ্থনীতিত প্ৰৱেশ কৰিব পাৰে বা ঘৰুৱা অৰ্থনীতিৰ কি হ'ব অন্য দেশৰ লগতো ব্যৱসায় বাণিজ্য থাকিব অৰ্থাৎ আমদানি ৰপ্তানি য'ত থাকে তাক মুক্ত অৰ্থনীতি বুলি কোৱা হয় আৰু যি অৰ্থ ব্যৱস্থাত বা যি অৰ্থনীতিত কোনো আমদানি বা ৰপ্তানি নাথাকে তাক বন্ধ অৰ্থনীতি বুলি কোৱা হয় সো পাৰ্থক্যকিটা কি দিয়া হৈছে ইয়াত কোৱা হৈছে মুক্ত অৰ্থনীতিত এখন দেশৰ অৰ্থনীতিৰ লগত আন্তৰ্জাতিক সম্প্ৰদায়ৰ সম্পৰ্ক থাকে অৰ্থাৎ আন্তৰ্জাতিক সম্প্ৰদায় মানে কোৱা হৈছে ইয়াত বিশ্বৰ বাকি দেশসমূহৰ কথা গতিকে বাকি দেশসমূহৰ লগত এখন দেশৰ যদি অৰ্থনীতিৰ সম্পৰ্ক আছে অৰ্থনৈতিকভাৱে সম্বন্ধ আছে তেতিয়ালে তাক কি বুলি কয় মুক্ত অৰ্থনীতি বুলি কোৱা হয় আনহাতে বন্ধ অৰ্থনীতিত এখন দেশৰ বিশ্বৰ আন দেশৰ লগত সম্পৰ্ক নাথাকে অৰ্থাৎ ইয়াত কোনো আমদানি ৰপ্তানিৰ কথা নাহিব অৰ্থনৈতিকভাৱে কোনো সম্বন্ধ নাথাকিব দ্বিতীয়টো হৈছে পাৰ্থক্য মুক্ত অৰ্থনীতিত বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আছে আনহাতে বন্ধ অৰ্থনীতিত বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন নাই সো মুক্ত অবিয়াসলি কথাটো হৈছে মুক্ত অৰ্থনীতিত যদি কোনো আমদানি ৰপ্তানি প্ৰয়োজন নাথাকে বা আমদানি ৰপ্তানি নাথাকে তেতিয়া হলে তাত কোনো বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন ক'ত আছে বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আছে দেশখনৰ আমদানি বা ৰপ্তানি ব্যৱস্থাৰ কাৰণে সো যদি আমদানি ৰপ্তানি নাথাকে অৰ্থাৎ দেশৰ অৰ্থব্যৱস্থা যদি মুক্ত অৰ্থব্যৱস্থা হয় তেতিয়ালে বৈদেশিক মুদ্ৰাৰ কোনো প্ৰয়োজনে নাই প্ৰয়োজন আছে মুক্ত হলে আছে আৰু বন্ধ হলে প্ৰয়োজন নাই বন্ধ হলে আমদানি ৰপ্তানি নাথাকিবই মুক্ত হলে আমদানি ৰপ্তানি থাকিব আৰু বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আছে আৰু বন্ধ হলে কিন্তু কোনো আমদানি ৰপ্তানি নাথাকে তেতিয়া কোনো বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন নাই তৃতীয় পাৰ্থক্য হৈছে মুক্ত অৰ্থনীতিত উৎপাদন এটো বেজন্ত হ'ব লাগিব উৎপাদনৰ উপাদানসমূহে অন্য দেশলৈ গতিশীল হয় কিন্তু বন্ধ অৰ্থনীতিত নহয় অৰ্থাৎ মুক্ত অৰ্থব্যৱস্থাত কি হ'ব উৎপাদনৰ উপাদানসমূহ অন্য দেশলৈ গতিশীল হয় অৰ্থাৎ উৎপাদনৰ যিকেইটা উপাদান আছে উৎপাদনৰ উপাদান কি আছে আপোনালোকে কমেন্টত জনাব কমেন্টত লিখি ল'ব সো সেইখিনি আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব মই যেহেতু আপোনালোকক মাইক্ৰ ইকনমিক্সত অলৰেডি কৈ থৈছো উৎপাদনৰ উপাদানসমূহ কি আছে গতিকে আপোনালোকে কমেন্টত নিশ্চয়কৈ জনাব গতিকে সেই উৎপাদনৰ উপাদানসমূহ কি হ'ব মুক্ত অৰ্থব্যৱস্থাত এখন দেশৰ পৰা অন্য এখন দেশলৈ যাব পাৰে বা অন্য দেশৰ পৰা ঘৰুৱা অৰ্থনীতিলৈ আহিব পাৰে এখন দেশৰ অৰ্থনীতিলৈ আগমন হ'ব পাৰে বা বৰ্হিগমনো হ'ব পাৰে কিন্তু বন্ধ অৰ্থনীতি হেয়া নহয় সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব ঠিক একেদৰে 4 নম্বৰটো হৈছে মুক্ত অৰ্থনীতিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি বিশ্ব বেংক আদি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভূমিকা আছে যদি মুক্ত অৰ্থব্যৱস্থা হয় তেতিয়া তাত কি থাকিব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি যেটো IMF বুলি কয় ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড বিশ্ব বেংক ওয়াৰ্ল্ড বেংক আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা বিভিন্ন সংস্থাসমূহ UN বা বিভিন্ন সংস্থা আছে সেই সংস্থাসমূহৰ ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব কিন্তু বন্ধ অৰ্থনীতিত এনে সংস্থাসমূহৰ কোনো প্ৰভাৱ নাথাকে অৰ্থাৎ বিদেশৰ লগত বৈদেশিক বাণিজ্য যদি নাথাকে বৈদেশিক বাণিজ্য নাথাকিলে অৰ্থনীতি বন্ধ হৈ গ'ল আৰু বৈদেশিক বাণিজ্য নাথাকিলে এই আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ বা সংস্থাসমূহৰ কোনো ভূমিকাই নাথাকিব দেশখনত সম্পৰ্কই নাথাকিব সো এইখিনি আছিল পাৰ্থক্য অৰ্থাৎ আমি মুঠৰ ওপৰত বুজি পাব লাগিব মুক্ত অৰ্থব্যৱস্থা বুলি ক'লে য'ত বৈদেশিক বাণিজ্য আছে সেয়া হৈছে মুক্ত অৰ্থব্যৱস্থা আৰু য'ত বৈদেশিক বাণিজ্য নাই হেতু হৈছে বন্ধ অৰ্থব্যৱস্থা লাষ্টত আমি ইয়াত কমেন্ট দিব পাৰো এনেকে কনক্লুজন হিচাপে সামৰণি হিচাপে সো এটো লং কোৱেশ্চন হ'ব আৰু পৰীক্ষাত আহিব নিশ্চয়কৈ আপোনালোকে ইম্পৰ্টেন্ট হিচাপে কোৱেশ্চনটো লৈ ল'ব স্ক্ৰিনশ্বট এটা লৈ ল'ব নহলে PDF আছে লিংক আছে লিংকত আপোনালোকে ক্লিক কৰি PDF টো লৈ ল'ব আৰু প্ৰিন্ট আউট কৰি উলিয়াই ল'ব
পৰীক্ষাত আপোনালোকৰ কাৰণে সুবিধা হ'ব আৰু ফ্ৰেন্ডছ আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে আপোনালোকৰ যদি ভিডিওটো লাগিছে যে ভিডিওটো আপোনালোকক সহায় কৰিছে তেন্তে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ নিশ্চয়কৈ কৰিব সো আহিছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন আৰু এই পাৰ্টৰ আমাৰ অন্তিম কোৱেশ্চন ইয়াত এটা ম্যাথমেটিক্যাল কোৱেশ্চন লৈছো সো কোৱেশ্চনটো হৈছে কি ধৰা হল c equal to 100 plus 0.75 yd I equal to 500 g equal to 750 कर्वुर हल I or 20% x equal to 150 m equal to 100 plus 0.2 y এনে অৱস্থাত ভাৰসাম্য I নিৰ্ধাৰণ কৰা অৰ্থাৎ এটো হৈছে আমি ভাৰসাম্য I নিৰ্ধাৰণ আমি অলৰেডি আমাৰ যেটো সেকেন্ড পাৰ্ট আছিলে সেকেন্ড পাৰ্টত আলোচনা কৰিছিলো মেক্ৰো ইকোনমিক্সৰ গতিকে ভাৰসাম্য I কিদৰে নিৰ্ধাৰণ কৰা হয় হেয়া মই সেকেন্ড পাৰ্টত যেটো জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় বুলি যেটো পাঠ আছে হে পাঠটো আলোচনা কৰিছো লিংক সমূহ আপোনালোকে ডেসক্ৰিপচনত পাব ডেসক্ৰিপচনত যতে ব্লু কালাৰৰ লিংক পাই যাব বা কমেন্টতো পাব কমেন্টত থকা ব্লু লিংক বিলাকত গৈ সেই ভিডিও সমূহ এবাৰ চাই লব তেতে এই ভিডিওটো বুজি পাবলৈ বেছি সহজ হ'ব বোধগম্য হ'ব সেই ভিডিও সমূহ নোচোৱাকৈ আপোনালোকে যদি এটো চাবলৈ যায় এই কোৱেশ্চনটো বুজি নাপাব ভালকে সো আশা কৰিছো আপোনালোকে আগতেকে সেই ভিডিওটো চাই লব তেতিয়া আৰু এটো ভিডিওলৈ আহি যাব এটো কোৱেশ্চনলৈ সো কোৱেশ্চনটো আমি সলভ কৰিব গৈ আছো এটা কথা হৈছে কি আমাক কি দিয়া আছে আমি চাব লাগিব প্ৰথমে দিয়া আছে c equal to 100 plus 0.75 yd ইয়াত যেটো yd দিয়া হৈছে yd কথাটো মনত ৰাখিব yd মানে হৈছে যে yd equal to কি হ'ব লাগিব y minus t হ'ব লাগিব অৰ্থাৎ ইনকামৰ পৰা মুঠ ট্যাক্স যেটো আছে হেতু মাইনাস কৰি দিব লাগিব হেতু হৈছে yd এটো মনত ৰাখিব y minus t হ'ব অৰ্থাৎ ইনকামৰ পৰা টোটাল ইনকামৰ পৰা ট্যাক্সটো মাইনাস কৰিব লাগিব অৰ্থাৎ এতিয়া আমাৰ কি হৈছে কথাটো যে আমাৰ ইয়াত ট্যাক্স কিমান বুলি কৈছে 20% বুলি কৈছে সো 20% ৰ অৰ্থ হৈছে যদি 20% মানে কি হৈছে 100 টকা যদি আমাৰ ইনকাম হৈছে y হৈছে তেতিয়া হলে তাত ট্যাক্স কিমান হ'ব 20 টকা হ'ব ঠিক একেদৰে যদি 10 টকা হয় তেতে কিমান হ'ব 2 টকা হ'ব ঠিক একেদৰে যদি 1 টকা হয় তেতে কিমান হ'ব 0.2 আমি ইয়াত y মানে কি হৈছে y মানে হৈছে 1y সো 1y কিমান হ'ব 0.2 y হ'ব এটো ভালকে মনত ৰাখিব অৰ্থাৎ 1y যদি ইনকাম হয় তেতিয়া y ইনকামত ট্যাক্স কিমান হ'ব 20% হলে হেতু 0.2 y হ'বগে বা 0.20 হ'ব পাৰে কোনোবাই 0.20 বুলি লিখিব পাৰে মই লিখিছো 0.2 বুলি কাৰণ দশমিকৰ পিছত থকা শূন্যৰ কোনো ভ্যালু নাই সো বাকি খিনিলে আহিছো এতিয়া I কিমান আছে ইয়াত 500 আছে I অৰ্থাৎ কি হৈছে ইনভেষ্টমেন্ট হৈছে G গভৰ্ণমেন্ট এক্সপেন্ডিচাৰ হৈছে 750 ট্যাক্স হৈছে 0.20y যেটো মই অলৰেডি কলো আপোনালোকক ট্যাক্স টু t ইকুৱেল টু কি হ'ব y মাইনাস কিমান হ'ব লাগিব y minus 20% অৰ্থাৎ সৰি y 20% of y হ'ব লাগিব 20% of y so 20% of y যদি আমি উলাইছো 0.20y এটো হৈছে ট্যাক্সৰ ভ্যালু সো এটো এনেকে পোৱা হৈছে এটো কনফিউজ নহব ইয়াত দিয়া নাই আমাক কিন্তু কথাটো আমাক কৈ দিছে ধুনিয়াকে সো আমি হেতু লৈছো হেদৰে তাৰ পিছত কি আছে x অৰ্থাৎ এক্সপৰ্টৰ কথা কৈছে ৰপ্তানি কথা কৈছে আৰু m মানে হৈছে আমদানি কথা কৈছে আমদানি কিমান আছে 100 plus 0.2y আছে সো এইখিনি হল আমাক গিভেন ইনফৰমেশন এই ইনফৰমেশনৰ ওপৰত ভিত্তি কৰি এতিয়া আমি কোৱেশ্চনখিনি কৰিব লাগিব সো কোৱেশ্চনখিনি কৰিবলৈ যাওঁতে আমি কি কৰিম যে ইয়াত কি দিয়া আছে আমি ইনকামৰ যেটো আমি আয় নিৰ্ধাৰণৰ যেটো পাঠ আছিল হেতু কি আছিল বন্ধ অৰ্থনীতিৰ কাৰণে আছিল আৰু বন্ধ অৰ্থনীতি কি আছিল y equal to c plus I plus g আছিল আৰু মুক্ত অৰ্থনীতি তাত লগতে আলোচনা কৰিছিলো আৰু ইয়াত মই কৈ দিছো কথাটো c মানে হৈছে কনজাম্পশন উপভোগৰ কথা কৈছে I মানে ইনভেষ্টমেন্ট অৰ্থাৎ বিনিয়োগৰ কথা কোৱা আছে g মানে গভৰ্ণমেন্ট এক্সপেন্ডিচাৰ অৰ্থাৎ ইয়াত সৰকাৰি ব্যয়ৰ কথা কোৱা হৈছে গতিকে এই ক্ষেত্ৰত আমি অলৰেডি তাত পাইছিলো আৰু লগতে এইটো পাইছো ইয়াত যে x - m প্লাস যদি হয় তাত হ'ব হেতু মুক্ত অৰ্থব্যৱস্থাৰ কথা বন্ধ অৰ্থব্যৱস্থা হলে এই কোণে থাকিব কেৱল c + I + g হ'ব যদি বন্ধ অৰ্থব্যৱস্থাৰ কথা কোৱা হয় y equal to আৰু যদি মুক্ত অৰ্থব্যৱস্থাৰ কথা কোৱা হয় তেতিয়া হলে ইয়াত থাকিব x - m সো আশা ৰাখিছো ইয়াত যেটো ফাৰ্স্ট কথাটো কৈছে ফাৰ্স্ট লাইনটো দিয়া হৈছে এটো আপোনালোকে ভালকে বুজি পাইছে আৰু যদি বুজি পোৱা নাই ডিটেইল জানিবৰ কাৰণে মই আকৌ কৈছো ডেসক্ৰিপচনত লিংক আছে কমেন্টত লিংক আছে
আৰু সেই লিংকসমূহলৈ গৈ সেকেন্ড লেসন ম্যাক্ৰো ইকোনমিক্সৰ সেকেন্ড লেসনটো ভালকে বুজি ল'ব তেতিয়া এই কোৱেশ্চনটোলৈ আহিব সো ইয়াত কি হৈছে y ইকুৱেল এটা মানখিনি আমি সাবস্টিটিউট কৰি দিও মানখিনি বহাই দিও c মান কিমান আছিল 100 প্লাস 0.7 yd আছিল হেতু বহালো আকৌ i মান কিমান আছিল 500 হেতু বহালো আকৌ এটো g মান আছিল 750 হেতু বহালো x - m হ'ব লাগিব তেতে x মান কিমান আছিল 150 আৰু মাইনাস কি হ'ব লাগিব m ৰ মান কিমান বুলি কৈছিল 100 প্লাস 0.27y I think it অলপমান কিবা ৰং হৈ গৈছে কোৱেশ্চনটো মই টাইপ কৰোতে সম্ভৱত সো ইয়াত কিমান আছে 0.2y আছিল একচুয়ালি এটো 7 টো নধৰিব সো ইয়াত এটো 7 নাই বুলি ধৰি লব 0.2y আৰু বাকিখিনি কথা হৈছে কি ইয়াত যেটো yd কথা কৈছিল মই অলৰেডি বাকি সেকেন্ড লাইনলৈ আহিছো বাকি সকলো একে আছে ইয়াত যেটো yd কথা কৈছিল yd যেটো আছে ইয়াত ট্যাক্স দিয়াৰ পিছত যেটো আমাৰ ইনকাম হ'ব হেতু কথা কৈছে তেতে y - t কৰিব লাগিব এটা t ভ্যালুটো আমি 0.2y পাইছো অলৰেডি তেতিয়া যদি আমি y ৰ পৰা ইয়া ডাইৰেক্টলি মই কৰি থৈছো এটো কাৰণে এডখত বুজাই দিছো যে y ৰ পৰা যদি t ভ্যালু কিমান আছিল t ভ্যালু আছিল আমাৰ 0.2y বা 20y তেতিয়া ইয়াৰ পৰা যদি 0.20y যদি আমি মাইনাস কৰি দিও তেতিয়া কিমান পাম এটো y মানে কি হৈছে 1y সো 1 ৰ পৰা যদি আমি 0.22 মাইনাস কৰিছো তেতিয়া কিমান পাম 0.8 পাম 0.8y হ'ব অৰ্থাৎ এই ডখত কিমান আহিব ইয়াত যেটো আমি y - t বুলি লিখিছো ইয়াত আহিব 0.8 তেতিয়া 0.8 ৰ লগত 0.75 যদি আমি ইনটু কৰি দিও পূৰণ কৰি দিও তেতিয়া আমি কিমান পাম তেতিয়া নিশ্চয়কৈ আমি এই ভ্যালুটো পাম পূৰণ কৰি চাব 8 * 5 = 40 0 উকলিলে 4 8 7 * 56 56 4 কিমান হ'ব 60 হ'ব গটিকে এটো হল আৰু দশমিকৰ পিছে দুটা অংক আছে ইয়াতো এটা আছে গটিকে এটা দুটা তিনটা ইয়াতে দশমিক বহিব গটিকে 0.600y হ'বগে এটো ভ্যালুটো কেনেকা আহিল ডিটেইল মই এডখত বুজাই দিছো ভালকে বুজি লওক আৰু যদি প্ৰয়োজন হয় ভিডিওটো আকৌ এবাৰ ৰিৱাইন্ড কৰি লব পুনৰ এবাৰ বুজিবলৈ আকৌ চাই লব তাৰপিছত বাকি ভ্যালু কিটা আমি বহাই দিছো বাকি জেনেকে আছে তেনেকে ভ্যালু কিটা আছে ইয়াত আৰু তাৰ পিছত আমি থাৰ্ড লাইনত কি কৰিলো একেবাৰে সৰু কৰি পেলালো একো টান নাই ইয়াত পয় খাব লগা একো নাই ইয়াত কি হৈছে 100 প্লাস 500 কিমান হ'ব 600 অৰ্থাৎ 600 হল 600 লগত 750 যোগ কৰিলো কিমান হ'ব 1350 হ'ব 1350 আৰু তাৰ পৰা কি হৈছে 1350 ৰ লগত আকৌ 150 যোগ কৰিলো কিমান হ'ব 1300 ৰ লগত 1350 ৰ লগত 50 যোগ কৰিলে 1400 1500 হল 1500 ৰ পৰা আকৌ 100 গল থাকিল 1400 এইটো হল 1400 বাকি কি হৈছে বাকি ইয়াত 0.600y plus 0.2y অৰ্থাৎ কিমান আছে 0. এটো কৰি দেখাই দিছো 0.600y ইয়াৰ লগত 0.2 এটো ইয়াত যদি খালি ঠাই থাকে তেতিয়া আমি শূন্য দিব পাৰো যোগ কৰি দিয়ক যোগ কৰিলে কিমান হ'ব এটো y এটো 0 এটো 0 তাৰ পিছত ইয়াত কিমান থাকিলে 8 থাকিলে 6 যোগ 2 তেতিয়া পইণ্ট এটো 0.800y এই 0 কিটা কোনো প্ৰয়োজন নাই সো আমি ডাইৰেক্টলি এক 0.8y বুলি লিখিব পাৰো আৰু সেই 0.8y টো কি হ'ব এতিয়া আমাৰ বামপক্ষ যেটো y আছে সেই y লৈ গুছি আহিব এটা লাইন মই কমাই লিখিছো প্ৰয়োজন হলে আপোনালোকে লিখি লব পাৰিব আৰু তালে যদি আহে তেতিয়া ইয়াৰ আগত কি হৈছে 0.8y যেহেতু দুইটা পজিটিভ হৈ আছে দুইটা প্লাসত আছে গতিকে 0.8 ৰ আগত প্লাস আছে আৰু ই যদি বামপক্ষলৈ গুছি আহে তেতিয়া কি হ'ব মাইনাস হৈ গুছি আহিব তেতিয়া মাইনাস হৈ যদি গুছি আহে আগত কি আছে y আছে y - 0.8y তেতিয়া কিমান ওলাব 0.2y ওলাব তেতিয়া এই 0.2y ৰ পৰা যদি আমি y ভ্যালু বিচাৰো তেতিয়া হলে ইয়াত 0.2 যেটো আছে হেতু কি হ'ব আকৌ সমপক্ষলৈ আহিব লাগিব সমপক্ষত কি থাকি গৈছিলে 1400 অৰ্থাৎ 1400 থাকি গৈছিলে গতিকে এই 1400 কি হ'ব ই আহি হৰণ কৰিব এটো হৰণ কৰি দিয়াৰ লগে লগে কিমান হ'ব 7000 হ'ব কেনেকে হল অকমান বুজাই দিছো যদি আপোনালোকৰ ম্যাথছৰ প্ৰবলেম আছে তেতিয়া 0.2y এটা কি কৰিব লাগিব ইয়াৰ দশমিকটো নাইকিয়া কৰিব লাগিব দশমিক নাইকিয়া কৰিবৰ কাৰণে যেহেতু দশমিকৰ পিছে এটা অংক আছে 10 পূৰণ কৰিব লাগিব তেতিয়া 10 ওপৰটো পূৰণ লগতো পূৰণ কৰিলো তেতিয়া ওপৰত কিমান হল 14000 তলত কিমান হল দশমিক নাইকিয়া হল এটো 2 হল সো 2 এ কাটিলো 2 7 গুণ 14 7 আৰু 3টা শূন্য গতিকে 7000 হ'ব ইনকামটো সো আশা ৰাখিছো এটো আছিল ম্যাথমেটিক্যাল কোৱেশ্চন এটো ভালদৰে বুজি পাইছে আৰু এটো আছিল এই পাৰ্টৰ লাষ্ট কোৱেশ্চন যদি গুৰুত্বপূৰ্ণ কোৱেশ্চন কেটামান হে লৈছো যিকিটা আপোনালোকৰ সিলেবাস এটো যেটো কোভিড-19 ৰ নতুন যেটো সিলেবাস আছে ৰিভাইজ সিলেবাস হেতু মতে মই বনাবলৈ যত্ন কৰিছো সো এইটো পাৰ্টত অৰ্থাৎ এইটো যেটো লেসন আছে সেই লেসনৰ এইটো হৈছে অন্তিম পাৰ্ট
আৰু ইয়াত যদি কিবা গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে তেতিয়া আপোনালোকে কমেন্টত জনাব কমেন্টত লিখিব তেতিয়া সেইখিনি নিশ্চয়কৈ মই সলভ কৰিবলৈ যত্ন কৰিম সো আশা ৰাখিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব আৰু কমেন্টত জনাব যদি মোৰ কিবা ইয়াত আপোনালোকে বুজিবলৈ কনফিউজ হৈছে বা কিবা ভুল হৈ গৈছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো লগতে নিজৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব যাতে আপোনালোকৰ আগন্তুক পৰীক্ষা যেটো মে মাহত পৰীক্ষা হ'বলৈ গৈ আছে গতিকে সেই পৰীক্ষাৰ আগে সকলোৱে পায় সকলোৰ সুবিধা হয় হেতু আপোনালোকে এটা যত্ন ল'ব লগতে ভিডিওটো যদি শেয়াৰ কৰি দিয়ে তেতিয়া ভিডিওটো লাইক শেয়াৰ আৰু যি ভিউজ আহিব সেইখিনি মোক লাভান্বিত কৰিব আৰু ই মোক যথেষ্ট উৎসাহ যোগাব সো আশা ৰাখিছো আপোনালোকে ভালদৰে কথাখিনি বুজি পাইছে সো ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ